যে আপোনালোকে জানে ভাৰতবৰ্ষৰ বলিষ্ঠ কণ্ঠ সাহসী নেতা তথা সাংসদ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যেই ভাৰত জোড়ো যাত্ৰা সমাপ্ত কৰি পুনৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে। যোৱা 18 জানুৱাৰীৰ পৰা তেখেতে আৰম্ভ কৰিছে প্ৰথমতে মণিপুৰত, এতিয়া তেখেত অসমত প্ৰৱেশ কৰিছে। অহা 23 জানুৱাৰী তাৰিখে আমাৰ সমষ্টি বৰক্ষেত্ৰীত পদাৰ্পণ কৰিব। মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই এই ন্যায় যাত্ৰা কিয় আৰম্ভ কৰিব লগা হ'ল? আপোনালোক আটাইয়ে জানে যে আজি কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰ আৰু আমাৰ অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ন্যায়পালিকাৰ ওপৰতো হাত দিছে, অৰ্থাৎ ন্যায়পালিকাৰ জৰিয়তে দি জনসাধাৰণে যি ন্যায় পাব লাগিছিল তাতো তেখেতসকলে আজি হস্তক্ষেপ কৰিব বিচাৰিছে। এই কথাটো ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে হয়তো গম পাইছে আৰু আমাৰ সাহসী নেতা বলিষ্ঠ কণ্ঠ ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে ভাৰতবৰ্ষৰ জনতাক ন্যায় সম্পৰ্কত সজাগ কৰিবলৈ আৰু বিজেপি চৰকাৰৰ যি ন্যায়সংগত যিবিলাক কাম তেওঁলোকে যি অনৈতিকভাৱে কৰি আছে এই সম্পৰ্কত ভাৰতবৰ্ষৰ জনসাধাৰণক সজাগ কৰিবৰ কাৰণে তেখেতে অসমলৈ এই ন্যায় যাত্ৰা লৈ আহিছে। আমি জানো যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এজন বলিষ্ঠ আৰু তেখেতৰ ন্যায়ৰ ওপৰত যথেষ্ট আস্থা আছে আৰু জনসাধাৰণকো তেখেতে এই ন্যায় দিয়াৰ কাৰণে হয়তো প্ৰচেষ্টা হাতত লৈছে। আমি এই যাত্ৰাৰ জৰিয়তে দি অকল যে এই যাত্ৰাটো কংগ্ৰেছৰ বাবেই তেনেকুৱা নহয়, এই যাত্ৰাটো হৈছে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে। কাৰণ তেখেতে কৈছে যে মোৰ সৈতে যিসকলে থাকিব বা মই যাৰ কাৰণে মাত মাতিছোঁ সেইসকল একোজন ভাৰতৰ সচেতন নাগৰিক। গতিকে তেখেতসকলে এই সম্পৰ্কত নিশ্চিত থাকক যে মই তেখেতসকলৰ লগত আছোঁ আৰু সদায় আছোঁ। সেয়ে তেখেতে আজি সুদূৰ দিল্লীৰ পৰা তেখেতে এই অসমৰ যিটো হিত এই হিতকো তেখেতে পৰাই নকৰি তেখেতে আজি কি কৰিছে অসমৰ জনগণৰ ওচৰত থিয় দিছে। আজি বৰ্তমান যিটো পৰিস্থিতি ভাৰতবৰ্ষৰ এই পৰিস্থিতি যদি হৈ থাকে তেতিয়া ন্যায় ব্যৱস্থাৰ কোনো প্ৰয়োজন নাথাকিব আৰু ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখনো বিনষ্ট কৰিব বিচাৰিছে আৰু গণতন্ত্ৰৰ ওপৰতো যথেষ্ট ধৰণৰ ক্ষতি সাধন কৰিব তেওঁলোকে বিচাৰিছে। গতিকে আমি আপোনালোককো আহ্বান জনাইছোঁ আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাক আমি আহ্বান জনাইছোঁ, বিজেপিৰ এই যি দুৰ্নীতি, বিজেপিৰ যি এই ন্যায়ৰ প্ৰতি তেখেতসকলৰ যিটো অন্যায় বা ন্যায়ৰ প্ৰাপ্তৰ ক্ষেত্ৰত তেখেতসকলে যিটো অন্যায় কৰি আহিছে এই ক্ষেত্ৰত প্ৰত্যেকে সজাগ হ'ব লাগিব। অন্যথা ভাৰতবৰ্ষৰ যিটো বৰ্তমান পৰিস্থিতি এই পৰিস্থিতিয়ে আমি ভৱিষ্যতে হয়তো আমি আমাৰ যি নাগৰিকত্ব বা আমাৰ যি ন্যায়িক অধিকাৰ আমি যি ন্যায় প্ৰাপ্ত আমি পাব বিচাৰোঁ তাৰ পৰা আমি বঞ্চিত হ'ব লাগিব। গতিকে আমাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতে এই সকলোবিলাক কথা অনুধাৱন কৰিছে আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কথা হ'ল যে চৰকাৰ আহে আৰু চৰকাৰ যায়। আমি আগতেও বহুত চৰকাৰ দেখিছোঁ, বহুত দল দেখিছোঁ, কিন্তু কোনো চৰকাৰে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত বা আইনৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰাটো আমি দেখা নাই। আজি তেখেতসকলে সুপ্ৰিম কোৰ্টকো কি কৰিব বিচাৰিছে, এলাগী কৰিব বিচাৰিছে। এইটো এখন দেশৰ কাৰণে শুভলক্ষণ নহয়। ইতিমধ্যে আপোনালোকে গম পাইছে যে ইলেকশ্যন কমিশ্যনৰ ক্ষেত্ৰত যিটো হ'ব লাগিছিল আগতে যিটো প্ৰক্ৰিয়াত চলিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতাৰ উপৰিও এজন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তাত নিযুক্ত হৈছিল। কিন্তু এই বিজেপি চৰকাৰে কি কৰিছে, এই গোটাই ব্যৱস্থাটোক এফালীয়া কৰি তেওঁলোকে কি কৰিছে, দুজন তেওঁলোকৰ কৰি লৈছে। এজন হ'ল প্ৰধানমন্ত্ৰী খুদ নিজে আৰু এজন কেবিনেট মন্ত্ৰী আৰু এজন বিৰোধী দলৰ দলপতি। এই ক্ষেত্ৰত যদি তাত কিবা কাৰণত ভোট হৈ যায় কোনে জিকিব? নিশ্চয় তেওঁলোকৰ যিটো অভিসন্ধি সেই অভিসন্ধিটোৱে জিকিব। গতিকে এই যিটো ব্যৱস্থা
এই ব্যৱস্থাটো ভাৰতবৰ্ষৰ পৰা অচিৰে নাইকিয়া কৰিব লাগে আৰু সেই ক্ষেত্ৰত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এই ব্যৱস্থাটো নাইকিয়া কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ জনগণৰ ওচৰত চাপিছে। গতিকে আমি যদি বহি থাকোঁ, আমি জনসাধাৰণ যদি আমি এই ক্ষেত্ৰত সজাগ নহওঁ, নিশ্চয় আমাৰ বিপদ আসন্ন। আমি আহ্বান জনাইছোঁ আজিৰ এই মিডিয়াৰ জৰিয়তেদি অসমৰ যিবিলাক অৰাজনৈতিক দল আছে, যিবিলাক আমাৰ সহযোগী দল আছে, NDAৰ সহযোগী দল আছে, তেখেতসকলে অহা 23 তাৰিখৰ বৰক্ষেত্ৰীত যেতিয়া আমাৰ নেতা প্ৰদৰ্শন কৰিব, প্ৰত্যেককে যাতে সহযোগ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেখেতসকলে এই ক্ষেত্ৰত যাতে পূৰ্ণ সহযোগ আমি পাওঁ, তাৰ কাৰণে আমি তেখেতসকলক আপোনালোকৰ এই প্ৰেছ মিটৰ জৰিয়তে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ।